আচলতে তুমি যে পুত পুত্ৰ এই কথা মই জনাই নাছিলো আৰু নাজানিহে মই তোমাক কেৱল ভাল পাই পেলাইছিলো। মহাৰথী ক্ষমা কৰি দিয়া মোক হে মহাৰথী। মোৰ পিতাৰ লগতে সকলো ৰজা প্ৰজাকে দিয়া মুক্তি কৰি মহাৰথী দিয়া মুক্তি কৰি কি কলা খবৰি এই কথা শুনি কৰ্ণবীৰৰ দুখ লাগে আখাবৰিক চাই পাতে শুনা আখাবৰি ৰজাৰ জীয়াৰী আচলতে ভাল পোৱাটো আছিল তোমাৰ কাৰণে খেলা আৰু সেইকাৰণে এই মহাৰথী কৰ্ণক তুমি কৰিলা প্ৰতাৰণা। কিন্তু শুনা খাবৰি তোমাকো মই এটা কথা কওঁ, তোমাকো মই মোৰ পত্নী ৰূপে কোনোদিনেই গ্ৰহণ কৰিব নোৱাৰিম। তোমাকো মই মোৰ পত্নী ৰূপে কোনোদিনেই গ্ৰহণ কৰিব নোৱাৰিম। কিয় জানা? জাতি অভিমানী আৰু ধন অভিমানী, জাতি অভিমানী আৰু ধন অভিমানী ছোৱালী যদি কোনোবাই জীৱন সংগী কৰি লয় তেনেহলে মনত ৰাখিব জীৱনত কোনেও কিন্তু সুখী হ'ব নোৱাৰে। আৰু সেইকাৰণে ময়ো তোমাক কলো আশাবৰী তোমাকো মই মোৰ পত্নী ৰূপে কোনোদিনেই গ্ৰহণ কৰিব নোৱাৰিম। কৰ্ণবীৰে সেই ৰজাৰ কন্যাৰ হাতৰ পৰা মালা কাঢ়ি ললে। আৰু এতিয়া চাওকচোন ৰাইজ, মহাৰথী কৰ্ণই ৰজাৰ কন্যাৰ হাতৰ পৰা মালাডাল কাঢ়ি নি কাৰ গলত পিন্ধাইছিলে জানে? যিজনী ৰজাৰ কন্যাৰ লগত ছোৱালী আছিলে দাসী, ৰজাৰ কন্যাৰ দাসী পদ্মাৱতী। সেই মালা পদ্মাৱতী এতিয়া বুজি পালা নহয় বাছা বিষকেতো? তোমাৰি পিতাৰা মহাৰথী কৰ্ণ আৰু মোৰ কেনেকৈ মিলন হৈছিল। আৰু তুমি মোক সদায় এটা কথা সুধি থাকা নহয় যে তোমাৰ পিতৃ মৃত্যুৰ পাছতো কিয় ইমান শ্ৰদ্ধা আৰু ভক্তি কৰো আৰু কিয় তোমাৰ পিতৃক মই আজিও পাহৰিব পৰা নাই। তেনেহলে শুনা বাছা বিষকেতো, তোমাৰ পিতৃক মই আজিও কিয় পাহৰিব পৰা নাই জানা? তোমাৰ পিতাৰা এজনী মহাৰথী, মহাদানবীৰ আৰু মহাধনুৰ্ধৰ হৈও ৰজাৰী কন্যা আশাবৰীক বিবাহ নকৰাই, ধন সম্পত্তিকো লোভ নকৰি মোৰ দৰে এজনী দাসীক বিবাহ কৰাইছিল। মোৰ দৰে এজনী দাসীক বিবাহ কৰাইছিল। সেইকাৰণে তোমাৰ পিতৃক মই ইমান শ্ৰদ্ধা আৰু ভক্তি কৰো। বাছা বিষকেতো তুমি বুজি নাপাবা বাছা যে নাৰীৰ জীৱনত স্বামীৰ বাহিৰে কোনো মূল্য নাই। কিয় কৈছো জানা বাছা? পুত্ৰ কন্যা সন্তানে যিমানে এই ধন সম্পত্তি ঐশ্বৰ্য বিভূতিৰ ওপৰত নাৰাখক কিয় কেতিয়াও নিজৰ স্বামীজনৰ লোচনা হ'ব নোৱাৰে। কেতিয়াও নিজৰ স্বামীজনৰ নিচিনা হ'ব নোৱাৰে। বাৰে বাৰে
কেতু তুমি বুঝি না পাবো বাসা নারীর বাবে নারীর বাবে হদাই জানা স্বামীয়ে আর সেই কারণে বাসা মৃত্যু হলেও স্বামী হদাই থাকে বাসা বৃক্ষকেতু তোমাকে কলু বাসা বৃক্ষকেতু তোমারই পিতারা যদিও এই পৃথিবীর পরা নোহোৱা হৈ গৈছে তোমার পিতারা যদিও এই পৃথিবীর পরা নোহোৱা হৈ গৈছে তুমি কিন্তু পিতারা কোনোদিনে অবজ্ঞা নকৰিবা দেই বাচ্চা সদায় পিতারাক শ্ৰদ্ধা আৰু ভক্তি কৰিবা আৰু পৰালৈকে পিতৃ ধৰ্ম ৰাখিবলৈ চেষ্টা কৰিবা মনত ৰাখিবা পিতা স্বৰ্গ পিতা ধৰ্ম পিতা হেই পৰম তপ পিতা স্বৰ্গ